এটা বিশেষ জীৱৰ সৃষ্টি হৈছে মই আকৌ কৈছো কবলৈ মই অলপ মানে কুণ্ঠাবোধ নকৰো আপোনালোকে দেখিব ৰাজপথত আৰু কেৱল গুৱাহাটী নহয় ৰাজ্যৰ ভিন্ন প্ৰান্তত খিনমিন একাংশ লৰা অভাৰ সাইজ তেওঁলোকৰ টি-শাৰ্ট চুলিৰ এটা বিশেষ ৰং আৰু কাট এই জীৱবিধৰ উৎপাতত আপুনি ৰাজপথত খোজ কাঢ়িব নোৱাৰে গাড়ী চলাব নোৱাৰে বাইক চলাব নোৱাৰে তেওঁলোকৰ বাইকৰ সাউণ্ড তেওঁলোকৰ বাইকৰ ৱেভ আৰু তেওঁলোকৰ এই চমৎকাৰী কাৰুকাৰ্যবিলাক মন যায় মোৰ এই চামটোৰ অভিভাৱকক চাব এওঁলোকৰ নিজৰ ল'ৰাটোৰ প্ৰতি নিজৰ ছোৱালীজনীৰ প্ৰতি দায়বদ্ধতা কি ঘৰত পৰিৱেশটো কি চাবলৈ মন যায় কি শিকায় আমাক যেনেকুৱা শিকাইছিল মই নকওঁ মই ধোৱা তুলসীৰ পাত মই কোৱা নাই মই কোনো আজিলৈকে দুখ কৰা নাই কৰিছো কিন্তু ইমান এৰাল চিগা গৰুৰ দৰে আমাক ঘৰৰ পৰাও কেতিয়াও আমাক ওলাব দিয়া নাই আৰু আমি নিজেও সেইটো কাম নকৰো ৱেষ্টাৰ্ণ হবলৈ গৈ গৈ লাজ লাগে কবলৈ কিন্তু লাজ সন্মান কানি কাপোৰ নীতি পৰম্পৰা সকলো খুলি পেলাইছে আৰু এনেকুৱা লগা হৈছে এতিয়া যেন উৎসৱ মানে আন একো নহয় খালি উপদ্ৰৱ কৰাৰ এটা সুযোগ এটা সুবিধা